মাষ্টাৰ মাইণ্ড ওলাল ৰঙামাটিৰ সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ মাষ্টাৰ মাইণ্ড মানৱ বৰাই জিলা প্ৰশাসনক গ্ৰেপ্তাৰ কৰে নকৰে দল সংগঠনকো গ্ৰেপ্তাৰ এইজন মাষ্টাৰ মাইণ্ড মানৱ বৰাই আমি কব বিচাৰিছো খুমটাই ৰঙামাটিৰ সদগুৰু কোম্পানীৰ কথা বনিয়া গোষ্ঠী কোম্পানীৰ আৰৰ লোকজন কোন জানেনে শুনিলে আপোনাৰো চকু কপালত উঠিব অবৈধভাৱে সদগুৰু কোম্পানীৰ আৰৰ লোকজন হল দেৰগাঁৱৰ মাষ্টাৰ মাইণ্ড মানৱ বৰা খুমটাই ৰঙামাটি সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ বিৰুদ্ধে দল সংগঠনৰ লগতে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত গোলাঘাট প্ৰশাসনে ললে অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ ব্যৱস্থা বন্ধ হল খুমটাই ৰঙামাটিৰ সদগুৰু কোম্পানী অহৰহ নিশা চলাই আহিছে কোম্পানী নিজকে নেতা বুলি কোৱা মাষ্টাৰ মাইণ্ড মানৱ বৰা সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীত বল্ডাৰ যোগান দি অহা কোন এইজন মাষ্টাৰ মাইণ্ড মাষ্টাৰ মাইণ্ড মানৱ বৰাই তেওঁৰ নেতৃত্বত আৰু ৰঙামাটিৰ কেইজনমান যুৱকৰ সহায়ত কাম চলাই অহাৰ কথা সদৰি কৰে তেওঁ নিজেই এজন অসমীয়া যুৱক হৈ বহিৰাগত বনিয়াৰ কাম অতি তৎপৰতাৰে কৰাত ব্যস্ত মাষ্টাৰ মাইণ্ড মানৱ বৰা যদি আপুনি হয় তেতিয়াহ'লে আপুনি ভালধৰণে জানিব লাগে আপুনি ভালধৰণে জানিব লাগে তেতিয়া নেতাৰ কেতিয়াও নাম কিন্তু হেৰিত নানিব বদনামত নানিব কাৰণ আপুনি এজন ৰেছপনচিবল মানুহ আপোনাৰ ভাষাতে গম পাইছোঁ আপুনি ভালধৰণে বুজি পাইছে কাৰণ এটা কথাটো চাব আমাৰ হত্যাটো অকণমান বচাই ৰাখিব না দাদা এইকাৰণে মই সুৰজৰ লগত কথা পাতোঁ পাতক কোন 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 সুৰজ এই সুৰজ হেৰি দিনেশ সিহঁতৰ লগতে মই কথা পাতোঁ হয় এই সকলোৰ লগতে কথা পাতোঁ সকলোৰ লগতে পাতক সকলোৰ লগত পাতক কিন্তু বৈধতাৰে পাতক আৰু অবৈধভাৱে কাম আমি কৰিব নিদিওঁ আৰু যদি সেইটো প্ৰয়োজন হয় তেতিয়াহ'লে কিন্তু আমি চাহ শ্ৰমিকৰ আৰু আমাৰ যিবিলাক মানুহ আছে ওচৰ চাপৰীয়া দাঁতি কাষৰীয়া যিবিলাক আছে তেওঁলোকক কিন্তু আমি আনি মেলি পেলাই কিন্তু আমি কাৰ্যসূচী তেতিয়া ল'বলৈ আমি বাধ্য সুৰজ কোন সেইকাৰণে সুৰজ কোন সংগঠনৰ কোনটো হেৰি হয় হয় চাহ জনজাতি সংগঠনৰ মানে আঠচাৰ নেকি আঠচাৰ হয় আচ্ছা আচ্ছা তেখেতো আছে আপোনালোকৰ লগত আমাৰ লগত নহয় তেওঁলোকৰ লগত কথা পাতিছোঁ তাৰমানে যিখিনি আমি মানে বস্তু কোনজন হয় ইয়াৰে চব ইয়াৰে গোটেইখিনিৰ লগতে কথা পাতোঁ হয় নেকি ৰঙামাটি মানে ৰঙামাটি যিখিনি ৰঙামাটি তেওঁলোকে যিখিনি কৈছে তাৰমানে কৰিবলৈ ঠিক আছে তাৰমানে হ'ব কিন্তু আমি আহিছোঁ আমি কিন্তু এটা কথা কৈ দিছোঁ আমি বৈধতাৰে আমি কাম কৰাবলৈ দিম অবৈধভাৱে আমি কেতিয়াও কাম কৰাবলৈ নিদিওঁ কি আছিলে মানৱ বৰুৱা ঘৰটো কোন জেগা আছিলে দা ধৰা ঠিক আছে হ'ব আপুনি আহক SDC অফিচলৈ আহক আহি মেলি পেলাই আমাৰ লগত কথা বতৰা পাতক আৰু এতিয়ালৈকে কাম বন্ধ কৰাই দিয়ক আৰু ৰঙামাটি বাগানলৈ আমাৰ ৰাইজো আহিব গোটেইখিনি ৰাইজে আহি মেলি পেলাই আপোনালোকৰ আলাপ আলোচনাত বহিব